আগ্ৰাত নেশ্যনেল লেক্ৰছ চেম্পিয়নশ্বিপ 2025 গুৱাহাটীৰ পৰা ৰাওনা লেক্ৰছৰ অসম দল লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ শুভকামনা 2028ৰ লছ এঞ্জেলছ অলিম্পিকত লেক্ৰছ অন্তৰ্ভুক্ত হোৱাৰ পাছতে বিশ্বজুৰি বাঢ়িছে এই ক্ৰীড়াৰ জনপ্ৰিয়তা ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় দলটো শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে লেক্ৰছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই ইতিমধ্যে লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ তত্বাৱধানত অসমতো ৰূপণ কৰা হৈছে অলিম্পিক ইভেণ্ট লেক্ৰছৰ বীজ উল্লেখ্য যে 2028ৰ অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক বেছৰ বাবে ডুবাইলৈ যাবলগীয়া ভাৰতীয় দলৰ অংশীদাৰ হৈছে অসমৰ দুগৰাকী লেক্ৰছ খেলুৱৈ ইয়াৰ পূৰ্বে লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ নেতৃত্বত আগ্ৰাত অনুষ্ঠিত হ'ব লগা তৃতীয় ছিনিয়ৰ নেশ্যনেল লেক্ৰছ চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে ৰাজ্যৰ 6জনীয়া খেলুৱৈৰ দল অসম দলত আছে টীম ইণ্ডিয়াৰ স্থান লাভ কৰা দুগৰাকী খেলুৱৈ ক্ৰমে চন্দন ৰাভা আৰু আলাউদ্দিন খান শনিবাৰে দুপৰীয়া গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা আগ্ৰা অভিমুখে ৰাওনা হৈছে 29 এপ্ৰিলত খেলপথাৰত নামিবলগীয়া অসমৰ 6জনীয়া দলটো অসম দলত স্থান লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে গোৱালপাৰাৰ চন্দন ৰাভা ফিৰোজ খান কৰিমগঞ্জৰ আবুল হুছেইন আবুল হাছান বৰপেটাৰ আলাউদ্দিন খান আৰু মৰিগাঁৱৰ পৰাগজ্যোতি ডেকা অসম এৰাৰ প্ৰাক্ষণত লেক্ৰছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক পাপু খান কোষাধ্যক্ষ শিৱাশিষ ৰাজকুমাৰে কামাখ্যা ৰেল ষ্টেচনত কৰমৰ্দন কৰি প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক জনালে শুভেচ্ছা অসম দলটোক লৈ আশাবাদী ৰাজ্যিক সন্থাটোৰ সম্পাদক পাপু খান আজি আমাৰ থাৰ্ড লেক্ৰছ নেশ্যনেল চেম্পিয়নশ্বিপ আগ্ৰাত হ'ব গৈ আছে অসমক প্ৰতিনিধিত্ব কৰিব আমাৰ ছিনিয়ৰ টীমৰ 6জন প্লেয়াৰ ইয়াৰ পৰা অসমক ৰিপ্ৰেজেণ্টেটিভ কৰি আছে আজি কামাখ্যা ষ্টেচনৰ পৰা আপোনাৰ আগ্ৰাৰ অভিমুখে ৰাওনা হ'ব দিনৰ 12 বজাত আমি খুব সুখী এইবাৰ আমি যিহেতু আমাৰ আপোনাক আগতে আমি জনাইছিলোঁ যে 2জন ষ্টুডেণ্ট আমাৰ ইণ্ডিয়া টীমত চান্স পাইছে আৰু সেই ইণ্ডিয়া টীম অক্টোবৰত কোৱালিফাইড হ'বৰ কাৰণে চৌদি আৰবত অনুষ্ঠিত হোৱা যিখন কোৱালিফাইং ৰাউণ্ড আছে তাতে আমাৰ অসমৰ 2জন প্লেয়াৰ আছে সেই 2জন প্লেয়াৰো এই ছিনিয়ৰ টীমত গৈ আছে তেওঁলোকে যদি ইণ্ডিয়া টীম কোৱালিফাইড হৈ যায় তে 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'ব গৈ আছে তাতে লেক্ৰছত অসমৰ 2জন প্ৰতিনিধিত্ব কৰিব বুলি আমি খুব আশাবাদী 28 ষ্টেট আহে যোৱাবাৰো 28 ষ্টেট আছিলে এইবাৰো 28 ষ্টেটে আহিব যিখিনি আমাৰ তাতে এতিয়া ইনফৰমেশ্যন আছে আমি আশা কৰোঁ এইবাৰ আমি পদক জয় হৈ আহিম বুলি আমি এটা আশা লৈ গৈ আছোঁ সাংঘাতিক আমাৰ এওঁলোকে দিনে ৰাতি প্ৰেক্টিছ কৰিছে খুব ৰানিঙৰ প্ৰেক্টিছ কৰিছে খুব ডেডিকেশ্যন খুব চিনচিয়াৰলি কৰিছে আমি আশাবাদী যে এওঁলোকে এইবাৰ সুফল আনিব ড্ৰ ছিটটো এতিয়া গম পোৱা নাযায় যিহেতু আমি তাতে যোৱাৰ পিছতে গম পোৱা যাব কিন্তু আমাৰ আশা আছে যোৱাবাৰ আমি হাৰিয়ানাৰ লগত খেলিছিলোঁ ছত্তীশগড়ৰ লগত খেলিছিলোঁ চণ্ডীগড়ৰ লগত খেলিছিলোঁ আশাবাদী সেইবোৰ ষ্টেটৰ লগতে আমি খেলিম বুলি আৰু তেওঁলোকে 28 তাৰিখে ৰাতিপুৱা গৈ পাব আৰু 29 তাৰিখে আমাৰ ৰাতিপুৱাৰ পৰা খেল আছে ইফালে অসম দলৰ অধিনায়কৰ ভূমিকা পালন কৰিব গোৱালপাৰাৰ চন্দন ৰাভাই আনহাতে অসম দলৰ গলকিপাৰত থাকিব বৰপেটাৰ ফিৰোজ খান তৃতীয় নেশ্যনেল লেক্ৰছ চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই আনন্দিত চন্দন ৰাভা আৰু আলাউদ্দিন খান নমস্কাৰ মোৰ নাম চন্দন ৰাভা আমি 6জন প্লেয়াৰ গৈ আছোঁ আমি দিল্লী আগ্ৰাত তাতে আমি ভালেখিনি প্ৰস্তুতি চলি আছোঁ আৰু আশা কৰিছোঁ আমি মেডেল লৈ আহিম যোৱাবাৰতো আমি মেডেল নাপালোঁ কোৱাৰ্টাৰ ফাইনেলত হাৰিছোঁ আমি যোৱাবাৰ তো এইবাৰ আশা কৰিছোঁ আমি যেন মেডেল পাওঁ চৌদি আৰবৰ কাৰণে চিলেকশ্যন হৈছোঁ ইণ্ডিয়ান টীমত তো অক্টোবৰত খেল আছে আমাৰ চৌদি আৰবত তো তাতে গৈও যেন আমি চিলেকশ্যন হওঁ অলিম্পিকৰ কাৰণে আশা কৰিছোঁ আমাৰ গোটেইকেইটা ছিনিয়ৰ প্লেয়াৰে চবেও ঠিকে আছে তো নিজৰ নিজৰ দায়িত্ব নিজে চাব পাৰিব তথাপিও আমি আছোঁ হয় নমস্কাৰ মোৰ নাম আলাউদ্দিন খান মই ছিনিয়ৰ লেক্ৰছ দিল্লী আগ্ৰাত যাই আছোঁ তাতে আমি দিনে ৰাতি কষ্ট কৰিছোঁ ৰাজস্থানত ইণ্ডিয়া টীমত চান্স পাইছোঁ ডুবাইত খেলিবলৈ যাম ডুবাইত কোৱালিফাই হ'লে 2028ত অলিম্পিক খেলিম এইখিনি কৈ আৰু আমাৰ লগত 6জন আছে 6জনে পুৰা কষ্ট কৰিছে দিনে ৰাতি কষ্ট কৰিছে আমাৰ এটা আশা আছে
আগ্ৰাত যাই আমি মেডেল লগাম, ট্ৰফি লৈ আহিম। আৰু এইটো মই অকলে নহ'ব, 6জন ধৰিয়ে চেষ্টা কৰিব লাগিব। কিন্তু এইটো বস্তু অকলে খেলাৰ বস্তু নহয়, চবেই চেষ্টা কৰিব লাগিব যে আমি অসমৰ আসামক মেডেল লৈ যাম আৰু ট্ৰফিটো লৈ যাম। লেক্ৰছত আমাক আগবঢ়াই দিছে আমাৰ গুৱাহাটীৰ পাপুকান ছাৰে যথেষ্ট কষ্ট কৰিছে আমাৰ কাৰণে। আৰু ছাৰক বা দিব নোৱাৰোঁ, কিন্তু ছাৰে আমাৰ কাৰণে আৰু আপ্ৰাণ কষ্ট কৰিব। ছাৰে ইমান দূৰ আমাৰ আশা দিছে যে ডুবাইত কোৱালিফাই হৈছোঁ, তাৰ পৰা অলিম্পিক খেলিম, পাপুকান ছাৰৰ কাৰণেই আমি খেলিম। ক্ৰীড়া অনুৰাগীৰ আশা আগ্ৰাত অপ্ৰতিৰোধ্য হৈ উঠক অসমৰ লেক্ৰছ খেলুৱৈ। ছিনিয়ৰ নেশ্যনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব লাভ কৰক অসমৰ লেক্ৰছ খেলুৱৈয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।